নমস্কাৰ। বিহু বুলিলে হেনো তিল খাব লাগে, তো ময়ো ভাবিলোঁ কেইটামান তিলৰ লাড়ুকে বনাওঁ। তো আহকচোন কেনেকৈ বনালোঁ আপোনালোকক মই দেখাওঁ। তিলৰ লাড়ু ইয়াৰ কাৰণে মই তিল আৰু গুড় লৈছোঁ। তিলখিনি মই ধুনীয়াকৈ ধুই ৰ'দত শুকুৱাই লৈছোঁ আৰু গুড়খিনি মই এনেকৈ পগাই লৈছোঁ। গুড়খিনি পগাওঁতে চাব এনেকৈ সূতা ধৰিব লাগিব, আঙুলিৰে চুই চাব, নহ'লে পানীত দি চাব, তেতিয়া গম পাব গুড়খিনি হৈছে নে হোৱা নাই। তাৰপিছত এনেকৈ চামুচ, বহুত গৰম থাকে যে, চামুচ এখনেৰে লৰাই দিব আৰু এনেকৈ অলপ অলপকৈ গুড় দি দিব। আৰু এয়া চাওক, মই অলপ অলপকৈ দিছোঁ আৰু এনেকৈ লাড়ু বনালোঁ। আপোনালোকে বাৰু কেনেকৈ বনায় মোক জনাবচোন। ভাল পালে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। মই কিন্তু এনেকৈ বনাইছোঁ আৰু অকণমান বাতিত পানী লৈ লৈছোঁ, নহ'লে হাতখন বৰকৈ পুৰে, নহয়নে বাৰু? তিলৰ লাড়ু বনাওঁতে বহুত বেছি হাতখন গৰম লাগে আৰু পুৰি যায়। সেইবাবে অকণমান পানীত হাতখন তিয়াই এনেকৈ মই লাড়ু বনাইছোঁ। আপোনালোকে বাৰু কেনেকৈ বনায় কমেণ্ট কৰি ক'বচোন। কিছুমানে তিলটো আধা গুড়া কৰি লয়, মই কিন্তু লোৱা নাই দেই, গোটাই লৈছোঁ তিলটো। এয়া চাওক, মোৰ লাড়ু বনোৱা হৈ গ'ল। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই। পুনৰ আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিম।